Hello students, মই তোমালোকৰ সৌৰভ sir. Finally RRB Group D exam date আমি পালো। আৰু মোৰ ভিডিও দিওতে বাৰু দুদিন ডেট লেট হ'ল, দুটা দিন আগতে দিব লাগিছিল, বাট অলপ ৰিসাৰ্চৰ কাৰণে টাইম লাগিল আৰু লগতে কিবা অলপ স্পেশাল কেইটামান কাৰণ আছিল এই কাৰণে অলপ দেৰি হ'ল, যিয়ে হওক বাৰু। সো দুদিন আগত আমাৰ RRB Group D exam date ওলালে। সো RRB Group D total number of vacancies কেইটা, total কেইজন ফৰ্ম ফিল আপ কৰিলে, total number of students যিসকলে ফৰ্ম ফিল আপ কৰিলে, number of student কিমান, এক্সাম ডেট যেটো দিলে বাৰু কিমানৰ পৰা নিশ্চয়কৈ আপোনালোকে নিশ্চয়কৈ গম পাইছে বাৰু, তাতে কোন সাবজেক্টৰ ওপৰত কিমান মাৰ্কছৰ ওয়েটেজ থাকিব আৰু কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমি এই পাৰ্টিকুলাৰ ভিডিঅ'ত ডিছকাছ কৰিম। দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' যিসকলে বাৰু মোক চিনি পায় তেখেতসকলৰ কাৰণে অভিয়াছলি আৰু মই তেখেতসকলৰ নিজৰ ইন্ট্ৰডাকশ্যন দিয়া নাই, বাট যিসকলে মোক চিনি নাপায়, মোৰ নাম সৌৰভ, মই বাই প্ৰফেশ্যন এজন ষ্টেচন মাষ্টাৰ। RRB NTPC 2015 ক্ৰেক কৰিছিলোঁ এজ এ ষ্টেচন মাষ্টাৰ। ইয়াৰ লগত SSC CGL 2017 Tier 1 আৰু Tier 2 মই ক্লিয়াৰ কৰিছিলোঁ। যোৱা 7 বছৰৰ বেছি হ'ল এজ এ ষ্টেচন মাষ্টাৰ ইণ্ডিয়ান ৰেলৱেছত ছাৰ্ভিচ দি আছোঁ আৰু টিচিং এক্সপিৰিয়েঞ্চ মোৰ দেন 6 years আৰু আজিলৈকে মোটামুটি 130 জনৰ বেছি ষ্টুডেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টুডেণ্টে চাকৰি পালে আণ্ডাৰ মাই গাইডেঞ্চ। চ' কামিং টু দ্য টপিক। চ' ফাইনেলি আমাৰ RRB Group D আমাৰ এক্সাম ডেট ওলালে, বাট এইটোৰ আগতে কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, বিকজ বহুতে আকৌ চাগে আপ টু ডেট থাকিব পৰা নাই, চ' তেখেতসকলে কিবা কনফিউজন হ'ব পাৰে যে কেতিয়া নটিফিকেশ্যন কেতিয়া ওলালে বা কি ওলালে। ইনফৰমেশ্যনখিনি অলপ মই শ্বৰ্টত দি আছোঁ বাৰু। ফাৰ্ষ্ট অফ অল এইটো যে RRB Group D এটা নতুন এক্সাম হ'বলৈ গৈ আছে বাৰু, এইটো ফাৰ্ষ্ট এটা শ্বৰ্ট নটিফিকেশ্যন ওলাইছিল অভিয়াছলি RRB ৱেবছাইটৰ। এইটো হ'ল 28 ডিচেম্বৰ 2024 ফাৰ্ষ্ট নটিফিকেশ্যন ওলালে, শ্বৰ্ট নটিফিকেশ্যন। ইয়াৰ পিছত ফুল নটিফিকেশ্যন কমপ্লিট ডিটেইলছ দি কমপ্লিট নটিফিকেশ্যন ওলাইছিল বাৰু জানুৱাৰী 22 তাৰিখ 2025, মানে এই বছৰৰ জানুৱাৰী 21 কি 22 তাৰিখত ওলাইছিল বাৰু। ইয়াৰ পিছত এপ্লিকেশ্যন উইণ্ড' ফৰ্ম ফিল আপ কৰাৰ উইণ্ড' বাৰু অ'পেন আছিল আমাৰ জানুৱাৰী 23 তাৰিখৰ পৰা মাৰ্চ মাহৰ 1 তাৰিখলৈকে। আৰু ফাইনেলি যিটো এক্সাম ডেট আমি গম পালোঁ সেইটো হ'ল আমাৰ 17 নৱেম্বৰৰ পৰা ডিচেম্বৰৰ লাষ্টলৈকে চলিব। 17 নৱেম্বৰৰ পৰা 17 নৱেম্বৰৰ পৰা লাষ্ট উইক অফ ডিচেম্বৰলৈকে চলিব, মানে মোটামুটি মই ক'ব পাৰোঁ যে 40 দিনৰ বেছি আৰু 40 days প্লাছ। আৰু ঠিকেই আছে, বিকজ এইটো সদায় এনেকৈ হয় যেতিয়া RRB Group D বা RRB NTPC এক্সাম হয়, নম্বৰ অফ শ্বিফ্ট বহুত বেছি হয়, বিকজ নম্বৰ অফ এপ্লিকেণ্ট বহুত বেছি। যেনেকৈ আপোনালোকে যি RRB Group D ৰিলেটেড ভিডিঅ' যিটো চাই আছে বাৰু, এই পাৰ্টিকুলাৰ এক্সামত নিশ্চয়কৈ আপোনালোকে গম পায় টোটাল এক্সাক্ট নম্বৰ অফ ভেকেঞ্চিজ বাৰু দিয়া হৈছে 32,438, 32,438 এক্সাক্ট ভেকেঞ্চিজ। আৰু এই 32,000 প্লাছ ভেকেঞ্চিজৰ বাবে টোটাল ফৰ্ম ফিল আপ কৰিছে বাৰু 1,08,00,000ৰ বেছি ষ্টুডেণ্ট। 1,08,00,000 প্লাছ ষ্টুডেণ্ট যে ফৰ্ম ফিল আপ কৰিলে ফৰ দিছ 32,000 ভেকেঞ্চিজ। বঢ়িয়া। চিলেকশ্যন ৰেচিঅ' আপুনি যদি যদি ওলায়, অনুপাত যদি ওলায়, আপুনি পাব যে চিলেকশ্যন ৰেচিঅ' হ'ল 1:333, মানে এভৰি 333 ষ্টুডেণ্টৰ মাজত যিকোনো এজনে চাকৰি পাব। চ' कट थ्रोट कंपटीशन, गला काट कंपटीशन होगा और इसमें ज़्यादातर कंपटीशन मैक्सिमम कंपटीशन बा कंपटीशन लेवल तो बेसी होवार कारण तो हल बिकज ताते बिहार और यूपी बहुत लड़ा छाली परीक्षा दिए और सो एकॉर्डिंगली कंपटीशन लेवल तो लाहे लाहे बहुत बाढ़ी जाए और जिए होक। सो बाट এটা কথা মই ইয়াতে অলপ ডিমোটিভেটিং, মেবি বহুতে এইটো চাগে এই নাম্বাৰটো চাই পিনে বহুতে ডিমোটিভেট হ'ব পাৰে, বা আপোনালোকে বেলেগ প্লেটফৰ্মৰ পৰা নিশ্চয়কৈ নম্বৰখিনি নিশ্চয়কৈ গম পাইছে। মই বাৰু ফাৰ্ষ্ট কিবা টিচাৰ বা ফাৰ্ষ্ট ইউটিউব চেনেল নহয় য'তে মানে এই নাম্বাৰখিনি ৰিভিল কৰা হ'ল, নিশ্চয়কৈ আপোনালোকে গম পায়। বাট এটা কথা মই কৈ দিওঁ, ইয়াতে যেনেকৈ আপুনি চাই আছে নহয় যে 1,08,00,000 ষ্টুডেণ্ট যে ফৰ্ম ফিল আপ কৰিছে, ছিটছ অকল 32,000 ছামথিং বাৰু। ফাৰ্ষ্ট অফ অল 32,000 নম্বৰ অফ ভেকেঞ্চিজ কিন্তু এইটো বাৰু মামুলি কথা নহয়, এইটো বহুত হিউজ ভেকেঞ্চিজ। 32,000 प्लस वैकेंसीज माने तो बारू माने मामूली बात नहीं है, ये बहुत बड़ा वैकेंसी है। पहला बात तो ये, दूसरा बात है 1,08,00,000 इटू बारू तो अकल नम्बर जेतिया स्टूडेंटे बारू परीक्षा দিব আৰু তাতে এটেন্ডেন্স বহুত কম থাকে, বহুত আপোনালোকে যেতিয়া কিবা ক্লাছৰুমত যাব, যেতিয়া এক্সাম হলত আপোনালোকে সোমাব আৰু চাব যে এনেকে হ'বই নোৱাৰে যে আপুনি এক্সাম হলত পাব যে 100% এটেন্ডেন্স। তাতে বহুতে থাকিব যে এক্সাম দিব নাহে আৰু জাস্ট मजे के लिए फॉर्म फिल अप किए थे, जोश में इसको देखा उसको देखा, दोस्त किया था, गर्लफ्रेंड किया था, बॉयफ्रेंड किया था, मैं भी कर दिया। वैसा नंबर ऑफ स्टूडेंट बहुत ज़्यादा है, पहला। दूसरा बात,
তেতিয়ালৈকে বাৰু কোনো প্ৰিপাৰেশ্যনৰ কোনো কণ্টিনিউটিয়ে নাই, এনে জাষ্ট ফৰ্ম ফিল আপ কৰিছিল বাৰু, এক্সাম দিয়াৰ ঘৰত এতিয়া কিবা এটা দেখাব লাগে, এইকাৰণে এক্সাম দিয়াৰ কাৰণে আহিছে বাৰু। এই পাৰ্টিকুলাৰ গ্ৰুপ অফ ষ্টুডেণ্টৰ সংখ্যাও বহুত বেছি, जस्ट मतलब नाम के वास्ते एग्जाम देने आएंगे, मम्मी पापा या भाई या भैया को दिखाना होगा कि हाँ मेरा भाई एग्जाम देने जा रहा है, कि मेरा बहन एग्जाम देने जा रहा है, तो जिस नाम के वास्ते एग्जाम देने जाएंगे, कभी पढ़ाई वढ़ाई से कोई रिलेशन है ही नहीं, এই পাৰ্টিকুলাৰ গ্ৰুপ অফ ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি। চ' ফাইনেলি আপুনি যদি ভালকৈ যদি চাই যে কম্পিটিশ্যন মেইনলি বাৰু 8 to 10 lakhs মই বহুত এটা ডাঙৰ নম্বৰ কৈ আছোঁ, 8 to 10 lakhs চাগে মই বহুত বেছিকৈ কৈ আছোঁ, নম্বৰ বাৰু ইয়াৰ কমেই হ'ব চাগে। সিনচিয়াৰ ষ্টুডেণ্টৰ সংখ্যা বাৰু 8 to 10 lakhs, ইয়াৰ মাজত বাৰু 32,400 জনে চাকৰি পাব। एज सिंपल एज दिस, ठीक है। इसमें कोई और ज़्यादा मैं जो डेटा आपको बोल रहा हूँ ये कोई मैं ऐसे ही आपको तुक्का नहीं मार रहा हूँ, 6-7 साल से पढ़ा रहा हूँ, मैं खुद क्रैक किया हूँ, तो और मैं इतना सालों से मैं नोटिफिकेशन अलग अलग एग्जाम का देख रहा हूँ, स्टूडेंट का टेम्परामेंट देख रहा हूँ, नेचर देख रहा हूँ, एटीट्यूड देख रहा हूँ, এইটো মই একদম 100% শিওৰ হৈ পিনে কথাখিনি আপোনালোকক কৈ আছোঁ, ঠিক আছে। চ' ডিমোটিভেট হোৱাৰ একো কাৰণ নাই, বহুত হিউজ এটা ভেকেঞ্চি ওলাইছে, আমাৰ হাতত এতিয়া 2 মাহ বেছি সময় আছে, 2 months প্লাছ 2 মাহ বেছি এটা সময় আছে। আৰু এটা কথা মই কৈ দিওঁ, বহুতৰ বাৰু এইটো এটা কুৱেশ্যন, বিকজ বহুতে বাৰু মই মোটামুটি যোৱা 2 দিন বা 2.5 দিনত বাৰু মোটামুটি যদি মই চাবলৈ যাওঁ, মোটামুটি মই ক'ব পাৰোঁ যে মোটামুটি আপোনালোকক গম নাপাওঁ দেখাব পাৰিম নে নাই, মোটামুটি আপোনাৰ 50 পৰা 60 মেছেজেছ মই পালোঁ। 50 পৰা 60 জনে মেছেজ কৰিলে, ছাৰ RRB গ্ৰুপ ডিটো ওলালে, আপুনি কিবা এটা ভিডিঅ' এটা বনাই দিয়ক, কেনেকৈ কি কৰিব লাগে বা কি কৰিব লাগে, ঠিক আছে। মোৰ দেন 50 or 60 মেছেজেছ। চ' আৰু চবৰে বাৰু এইটো কথা, ছাৰ অকল 2 মাহ আছে, প্ৰিপাৰেশ্যন কৰিলে হ'বনে, 2 মাহ ছাফিচিয়েণ্ট হয়নে? মই বাৰু এটা কথাত এটা চিম্পল ৱৰ্ডত কৈ আছোঁ, য়েছ ইট ইজ পচিবল, নিশ্চয়কৈ পচিবল। যদি 2 মাহ যদি ভালকৈ প্ৰিপাৰেশ্যন কৰা যায়, অবভিয়াছলি আমি জানো যে আমাৰ দুৰ্গা পূজা আছে, কালী পূজা আছে, ছট পূজা আছে, আমাৰ ফেষ্টিভেল ছিজন চলিব বাৰু এতিয়া, তো ইয়াতে নাম্বাৰ অফ ডিষ্ট্ৰেকশ্যনছ বহুত বেছি বাৰু। বাট যদি আপোনালোকে বিচাৰে যে না মানে একদম নিজৰ जी जान লগাই প্ৰিপাৰেশ্যন কৰিম, यकीन मानिए 2 महीना में प्रिपरेशन करेंगे, बहुत हद तक आपका चांस है क्लियर होने का, अगर आप ढंग से प्रिपरेशन करेंगे तो। रैंडम प्रिपरेशन নহয় যে जो पूरा কিবা পালো কিবা কৰিলো আৰু এনেকৈ নহয় বাৰু। ওকে, এতিয়া আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি চাওঁ, আমাৰ 18 পৰা 34 বছৰলৈকে আমাৰ এজ এলিজিবিলিটি ক্ৰাইটেৰিয়া, মানে 18 বছৰৰ পৰা 34 বছৰলৈকে ষ্টুডেণ্টে বাৰু ইয়াতে এক্সাম দিব পাৰে, ফৰ্ম ফিল আপ কৰিছে নিশ্চয়কৈ। যিটো আমাৰ এইটো লৈ বাৰু কোৰ্ট কেছ চলিছিল বাৰু, যে এডুকেশ্যনেল কোৱালিফিকেশ্যন লৈ বাৰু কোৰ্ট কেছ চলিছিল যে কি এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব। ফাইনেলি যিটো বাৰু ইয়াতে যিটো দিয়া হৈছে এইটো হ'ল যে ক্লাছ 10 পাছ কৰা ষ্টুডেণ্ট, অকল ক্লাছ 10 পাছ কৰা ষ্টুডেণ্টে বাৰু ইয়াত RRB গ্ৰুপ ডি ফৰ্ম ফিল আপ নিশ্চয়কৈ কৰিব পাৰিব। ITI অকল ITI কৰা ষ্টুডেণ্টে বাৰু ফৰ্ম ফিল আপ কৰিব, আৰু ইয়াৰ লগত क्लास 10 पास प्लस ITI तेखितসকলে फॉर्म फिल अप करो, माने सिर्फ क्लास 10 पास आप लोग भी कर सकते हैं, आपका ITI हो चुका है आप कर सकते हैं, आपका 10 प्लस ITI दोनों है आपका, आप भी कर सकते हैं। तो तीनों चीज उसमें मेंशन है, आप आराम से कर पाएंगे। एज आपका एज क्राइटेरिया दिया আছে 18 বছৰৰ পৰা 34 বছৰলৈকে। নেক্সট আপোনালোকে নিশ্চয়কৈ গম পায় যে গ্ৰুপ ডি পৰীক্ষাৰ বাবে আপোনাৰ এটা ফিজিকেল এটা টেষ্ট হয়, PET ফিজিকেল এটা টেষ্ট হয়, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বুলি এটা হয়, নিশ্চয়কৈ আপোনালোকে গম পায়। আৰু এইটো বাৰু ল'ৰা আৰু ছোৱালীৰ বাবে বেলেগ বেলেগ মানে অলপ ডিফাৰেঞ্চ আছে। যেনেকৈ মেল মানে ল'ৰাসকলৰ কাৰণে তাতে বাৰু 35 কেজি এটা ৱেইট লৈ পিনে 100 মিটাৰ ৱাকিং কৰিব দিয়ে। 35 কেজি ৱেইট লৈ 100 মিটাৰ ৱাকিং কৰিব দিয়ে ইন 2 মিনিট, 2 মিনিট সময় থাকে, 100 মিটাৰ যাব লাগে ইন 35 উইথ লিফটিং 35 কেজি ৱেইট। আৰু লগতে ৰানিং এটা চাব, আৰু ৰানিং বাৰু 1000 মিটাৰ মানে 1 কিলোমিটাৰ 4 মিনিট 15 ছেকেণ্ড, 4 মিনিট 15 ছেকেণ্ডত আপোনাৰ 1 কিলোমিটাৰ ৰানিং কৰি দেখাব লাগে। আৰু মই ল'ৰাজনৰ কথা কৈছোঁ বাৰু, মানে মেইলৰ কথা ক'লোঁ। ফিমেলৰ বাবে, গাৰ্লছৰ বাবে, ছোৱালীৰ বাবে এই 35 কেজিটো বাৰু 20 কেজি কৰা হয়। 35 কেজিৰ ঠাইত 20 কেজি থাকে, বাকী গোটেইখিনি সেম। 35 কেজি থাকে 20 কেজি, ইয়াতে সেম আকৌ 100 মিটাৰ আৰু 2 মিনিটত 100 মিটাৰ ৱাকিং 2 মিনিট সময় দিয়া থাকে। আৰু ৰানিং আকৌ 1000 মিটাৰ মানে 1 কিলোমিটাৰ ৰানিং কৰিব লাগে, টাইম দিয়া থাকে 5 মিনিট 40 ছেকেণ্ড, 5 মিনিট
40 সেকেন্ড 5 মিনিট 40 সেকেন্ড ছোৱালীসকলৰ কাৰণে সময় দিয়া থাকে এতিয়া এই যে পিইটি ফিজিক্যাল এলিজিবিলিটি টেষ্ট এটা কিন্তু আপোনালোকক কোৱালিফাইং এটা কিন্তু কোনো মার্ক ইয়াতে এড নহয় বাট আপোনালোকে যদি পিইটি যদি পাস নকৰে তেতিয়া কিন্তু অটোমেটিক্যালি সিবিটি মানে কম্পিউটার বেসড টেষ্ট যেটো আপোনালোকৰ যেটো এক্সাম যেটো দিব এই এক্সাম যদি বহুত ভালো যদি হয় কিন্তু পিইটি যদি কিবা কোনো যদি আপুনি পাস নকৰে তেতিয়া কিন্তু ডিসকোয়ালিফাই হ'ব বিকজ এটা কোৱালিফাইং এক্সাম হয় পিইটি পাস কৰাটো ম্যান্ডেটৰি ক্লিয়ার হৈ গল এতিয়া ফার্স্ট কি এক্সাম হ'ব ফার্স্ট আপোনালোকৰ হ'ব সিবিটি কম্পিউটার বেসড টেষ্ট হ'ব নেক্সট হ'ব আপোনাৰ পিইটি ফিজিক্যাল এলিজিবিলিটি টেষ্ট ইয়াৰ পিছত আপোনাৰ ডিভি ডকুমেন্ট ভেৰিফিকেশন আৰু লাষ্টত আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব আৰু ওকে সো মই বাৰু অবভিয়াসলি মই বাৰু সেপাৰেট কে ভিডিও বনাম যি ভিডিওত বাৰু মই আপোনালোকৰ এভৰি সাবজেক্ট গোটেই কেটা সাবজেক্টত ইন ডিটেইল কোন সাবজেক্টৰ বাবে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে স্পেশালি ফৰ আৰআৰবি গ্ৰুপ ডি মই নিশ্চয়কৈ বাৰু ভিডিও বনাই জনাম বাৰু যদি আপোনালোকে ইন্টাৰেস্টেড থাকে আপোনালোকে কেনেকৈ মোক জনাব যে আপোনালোকে ইন্টাৰেস্টেড হয় না নহয় যদি ইন্টারেস্টেড থাকে ফার্স্ট অফ অল প্লিজ লাইক দ্য ভিডিওটো লাইক নিশ্চয়কৈ কৰিব নাম্বাৰ অফ লাইকস বাৰু শো কৰিব যে আপোনালোকে ইন্টারেস্টেড হয় না নহয় আৰু কমেন্টত মোক জনাব স্যাৰ মানে যেটো আপোনালোকে বিচাৰে আৰু যে স্পেসিফিক ভিডিও মানে সাবজেক্টৰ ভিডিও বনাওক কোনেবা অকল ম্যাথছৰ বাবে বিচাৰে কোনেবা ৰিজনিংৰ কাৰণে কোনেবা জিএছৰ কাৰণে কোনেবা সায়েন্সৰ বাবে সো আপোনালোকে নিশ্চয়কৈ যেটো আপোনালোকৰ কোৱেৰিজ থাকিব যেটো আপোনালোকে বিচাৰে বাৰু মোৰ পৰা ৰিলেটেড টু দিস এক্সাম নিশ্চয়কৈ মোক কমেন্ট সেকশনত জনাব মই গোটেই কেটা কমেন্ট মই এটা কমেন্ট কিন্তু মই চাও কিন্তু মই নিজে পাৰ্সোনালি চাই না কাৰণ যে স্কিপ কৰি দিও আৰু মই এনসারত মই দিয়া ট্ৰাই কৰো একৰ্ডিংলি মই বহুত সোনকালে ৰিলেটেড ভিডিও মই বনাম ওকে এতিয়া আপোনালোকে নিশ্চয়কৈ গম পায় যেটো বাৰু টোটাল 100টা কোশ্চেন দিয়া হ'ব 90 মিনিট টাইম থাকিব টোটাল কোশ্চেন থাকিব কিটা 100 আৰু টাইম কিমান দিব 90 মিনিট টাইম দিব 90 মিনিটস টাইম দিয়া হ'ব ওকে বাট এটা কথা যেতে ইংলিশ না থাকে এটা নিশ্চয়কৈ আপোনালোকে গম পায় ৰেলৰ বাৰু পৰীক্ষা আৰআৰবি এনটিপিসি কক বা আৰআৰবি গ্ৰুপ ডি কক তাতে ইংলিশ না থাকে আৰু মেইনলি এটো এটা বহুত ডাঙৰ এটা ৰিজন যে আমি বিহাৰ আৰু ইউপিৰ বহুত লৰা ছোৱালীক ইয়াতে আমি ইন্টাৰেস্টেড পাৱাৰ মানে তাতে নাম্বাৰ অফ বিহাৰ এন্ড ইউপি ষ্টুডেন্টস বহুত বেছি হয় আৰু বিকজ ইয়াতে ইংলিশৰ কোনো প্ৰেছাৰে না থাকে একচুয়ালি ঠিক আছে নেক্সট ম্যাথছৰ পৰা কোশ্চেন থাকে কেটা 25টা আৰু ৰিজনিংৰ পৰা কোশ্চেন থাকে কেটা 30টা মানে কোয়ান্টিটিভ এপ্টিটিউড বা জেনারেল ম্যাথছৰ পৰা কোশ্চেন থাকে 25 আৰু ৰিজনিংৰ পৰা থাকে 30 জিএ মানে জেনারেল অ্যাওয়ারনেস হিস্ট্রি পলিটি জিওগ্রাফি ইকোনমিক্স হয়নে আৰু লগতে কারেন্ট অ্যাফেয়ার্স এই দুটা এই টপিকৰ পৰা বা এই পাৰ্টিকুলাৰ সেকশনৰ পৰা কোশ্চেন থাকিব 20টা বাট মোস্ট ইম্পৰ্টেন্ট আৰু বহুত ডিস্টিংগুইশিং মানে এটো বাৰু বেলেগ এক্সামত এনেকে দেখা না যায় এটো অকল আৰআৰবি গ্ৰুপ ডিৰ বাবে এটো হল যে জেনারেল সায়েন্সৰ বাবে কিন্তু স্পেসিফিক্যালি 25 কোশ্চেনস ইয়াৰ পৰা আহিব মানে ফিজিক্স কেমিস্ট্রি এন্ড বায়োলজি পৰা সেপারেটলি স্পেসিফিক্যালি 25 কোশ্চেনস দিয়া হ'ব আৰু এটো বাৰু বহুত ডাঙৰ এটা নম্বৰ 25 ইজ নট আ জোক 25 কোশ্চেনস ভালকে অ্যাটেম্প কৰা মানে কোনো মামুলি কথা নহয় এতিয়া চাব মই তো নিশ্চয়কৈ মই অলৰেডি মই ক'লো যে মই সেপাৰেটকে ভিডিও বনাম বাট এটা কথা কৈ দিও আৰু তো জাস্ট আপোনালোকে অলপ বস্তুখিনি পজিটিভলি ল'ব হা ম্যাথছ আৰু ৰিজনিং মই মোটামুটি বাৰু লাষ্ট মই নিজৰ বাৰু প্ৰিপাৰেচন কৰা 1.5 বছৰ মই চাকৰি কৰিছো বাৰু 7 বছৰ ইয়াৰ মাজতে বাৰু আৰআৰবি গ্ৰুপ ডি কেটামান নোটিফিকেশন ওলালে আৰআৰবি এনটিপিসি নোটিফিকেশন ওলালে মই নিজে এবাৰতে ক্ৰ্যাক কৰিলো ইয়াৰ আগত বাৰু মই প্ৰিভিয়াস ইয়াৰ কোশ্চেনো চাও মানে যেটো মোৰ এক্সাম ষ্টুডেন্টক পঢ়াব লাগে অফলাইন অনলাইন তো মই ৰেগুলাৰলি মই এসএসসি ৰেলৱেজ প্ৰিভিয়াস ইয়াৰ কোশ্চেন ষ্টাডি কৰি নতুন বস্তুখিনি আপডেট কৰো নিজৰ কন্টেন্টখিনি আপডেট কৰাৰ বাবে সো এটা কথা মই আপোনাক মানে এটো বাৰু কি কম মানে 100% না 200% গ্যাৰান্টি দি ক'ব পাৰো যদি আপোনালোকৰ মাজত যদি কোনেবা যদি এডিআৰই 2.0 বা এডিআৰই 3.0 যেটা অসম চৰকাৰৰ এটা বহুত গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু হয়নে যদি আপোনালোকে এই এডিআৰই 3.0 বা 2.0 বাবে যদি ম্যাথছ আৰু ৰিজনিংৰ যদি ভালকে যদি প্ৰিপাৰেচন কৰিছে বা আপুনি এডিআৰই 2.0 যদি ম্যাথছ আৰু ৰিজনিং যদি ভালকে অ্যাটেম্প কৰিব আছে আপোনাৰ এই লেভেলটো অলৰেডি আপোনাৰ আছে আৰু ম্যাথছ আৰু ৰিজনিং তেতিয়া আপুনি মই কম বাৰু গ্ৰুপ ডিৰ বাবে আপোনাৰ ম্যাথছ আৰু ৰিজনিং লৈ ইমান টেনচন লোৱাৰ প্ৰয়োজন নাই বিকজ আৰআৰবি গ্ৰুপ ডিৰ ম্যাথছ আৰু ৰিজনিংৰ লেভেল इमान की कुछ भी नहीं रहता है अगर आप अच्छी तरह आपका फाउंडेशन क्लियर है कंसेप्ट क्लियर है आप सिर्फ बाकी के जैसा सिर्फ वो शॉर्टकट ट्रिक फॉर्मूला को सीख जाएंगे कहीं पे कुछ शॉर्ट्स मिल गए उससे 2 क्वेश्चन कर लेंगे वैसा नहीं करके अगर आप आराम से चैप्टर वाइज टाइप वाइज क्वेश्चन को किए होंगे और आपका बेस एक अच्छा बना हुआ है एडीआरई लेवल जैसा मैं अगर बोलूं तो निश्चिंत থাকো আপোনালোকে আৰআৰবি গ্ৰুপ ডিত ম্যাথছ আৰু ৰিজনিংৰ কোনো বিশেষ কোনো অসুবিধা হ'ব নালাগে হ'ব পাৰে এটা দুটা কোশ্চেন নিমিলে এটো কোনো ডাঙৰ কথা নহয় বাট কোনো মানে বহুত মানে হিউজ ডিফারেন্স ইয়াতে ক্ৰিয়েট নহব পাৰো মেইন ইয়াতে যেটো মানে जो असली जो गेम इसमें होता है
মেইন যিটো খেলা বাৰু ইয়াতে হয়, মেইন যিটো প্ৰব্লেম যিটো হয় সেইটো বাৰু জেনেৰেল এৱেৰনেছ, বাট মোষ্ট ইম্পৰ্টেণ্টলি জেনেৰেল চায়েন্স, মোষ্ট ইম্পৰ্টেণ্টলি জেনেৰেল চায়েন্স, বিকজ আপোনালোকৰ মাজত বহুতে আছে বাৰু, কথাখিনি অলপ জাষ্টিফিকেশ্যন দিয়াত ট্ৰাই কৰিছোঁ, বস্তুখিনি অলপ বুজাত ট্ৰাই কৰিব। আপোনালোকৰ মাজত বাৰু বহুতে আছে যিসকলে বাৰু কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট, আৰ্টছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট, লাষ্ট ছায়েন্স ৰিলেটেড বস্তুখিনি পঢ়িছে চাগে ক্লাছ 10ত। এইটো বাৰু আজিৰ কথা নহয়, বহুত বছৰ হৈ গ'ল বাৰু। চ' এতিয়া আপোনাৰ কাৰণে ফিজিক্সৰ কনচেপ্টখিনি বুজা, কেমিষ্ট্ৰি কনচেপ্টখিনি বুজা অলপ টান অলপ নহয় বাৰু, ভালেই টান, আৰু যদি কোনোবা টিচাৰ ভালকৈ যদি নুবুজায় যদি। আৰু লগতে আপোনাৰ বায়'লজি বাৰু কি হয় যে বায়'লজি বাৰু আকৌ দুটা পাৰ্ট থাকে, বটানী জুলজি নিশ্চয়কৈ গম পায়। জুলজি পাৰ্টখিনি তথাপি বিকজ তাতে বহুত বেলেগ বেলেগ টাৰ্মছ থাকে, তাতেও বাৰু বহুত ইম্পৰ্টেণ্ট কনচেপ্ট আছে যিবিলাক জনা প্ৰয়োজন, হয়নে? তাতে আপোনাৰ যেনেকৈ লাইফ প্ৰচেছ, ডাইজেশ্যন, এক্সক্ৰিশ্যন, ৰিপ্ৰডাকশ্যন, হয়নে? তাতে আপোনাৰ ৰেছপিৰেশ্যন, ব্লাড চাৰ্কুলেশ্যন, আমাৰ হিউমেন হাৰ্ট কেনেকৈ কাম কৰে, তাতে কেইটা চেম্বাৰ, কেইটা ভাল্ভ, কিডনিৰ ফাংচনেল ইউনিট কি, ষ্ট্ৰাকচাৰেল ইউনিট কি, কেনেকৈ এইটো কাম কৰে, তাত এইটো বহুত ডিটেইলছত পঢ়িব লগা বস্তু। আৰু RRB গ্ৰুপ ডি ডিটেইলছত কুৱেশ্যন জানাটো প্ৰয়োজন, बिकॉज RRबी ग्रुप डी आपका साइंस जो क्वेश्चन पूछता है वो ऊपर से नहीं पूछता है, आपको इनफैक्ट फिजिक्स का आपका चैप्टर से आपको न्यूमेरिकल्स भी सॉल्व करने आता है। मैं अगर आपको चाहे तो मैं आपको नेक्स्ट वीडियो में उसके एग्जांपल भी दे दूंगा। मोशन एक चैप्टर होता है फिजिक्स का, आप लोगों निश्चय गम पाए मोशन, है ना? न्यूटन और लॉज ऑफ मोशन, न्यूटन टोटल 3টা ল আছে, এই चैप्टर पर बहुत बार क्वेश्चन আহিছে বাৰু, ঠিক আছে? মই জাস্ট এটা এক্সাম্পল দিলোঁ, ওয়ার্ক পাওয়ার এনার্জি, গ্ৰেভিটেশন, এইবিলাকৰ পৰা ইলেক্ট্ৰিচিটি, লাইট, बहुत इंपॉर्टेंट फिजिक्स और चैप्टर है। सिमिलरली केमिस्ट्री बहुत केटा चैप्टर, एसिड बेस एंड सॉल्ट, केमिकल रिएक्शन, इक्वेशन, केमिकल बॉन्डिंग, बहुत इंपॉर्टेंट चैप्टर है বাৰু যিয়ে হোক। সো এতিয়া সায়েন্স কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে মই বাৰু এই ভিডিঅ'ত যি বস্তুখিনি ক'বলৈ যাওঁ, বস্তুখিনি বহুত দীঘলীয়া হৈ যাব বাৰু। মই ছেপাৰেটকৈ নিশ্চয়কৈ ভিডিঅ' বনাম, বাট মই ক'ম বাৰু যে যদি আপোনালোকে ভালকৈ যদি ইয়াতে সময় দিয়ে, ভাল এজন গাইডেন্স আপোনালোকে যদি ওলাই পায়, বিচাৰি পায়, মানে গাইডেন্স ইন দ্য চেন্স মানে এইটো ইউটিউবৰ পৰা হ'ব পাৰে বা বেলেগ কোনোবা টিচাৰ যদি আপোনাৰ তাতে আছে, কোনো স্কুল টিচাৰ যদি আছে, যদি কোনোবা স্কুল টিচাৰ আছে, তেখেতক আপুনি ঘৰৰ মানে সৰু বয়সত তাৰ ওচৰত আপুনি ছায়েন্স বা মেথছ কৰিছে, তেখেতৰ ওচৰত আপুনি যাব পাৰে, যদি আপোনালোকে ভালকৈ বস্তুখিনি কনচেপ্টখিনি বুজাই দিয়ে। আৰু ছায়েন্স উইদাউট কনচেপ্ট ছায়েন্সৰ এনচাৰ দিয়াটো বাৰু, ছায়েন্স বাৰু হিষ্ট্ৰী বা জিঅ'গ্ৰাফী নহয়, বা এইটো পলিটি নহয় যে মই মুখস্থ কৰিলোঁ বাৰু কোন আৰ্টিকেলত কি আছে, মই লগে লগে কুৱেশ্যন আহিলে আৰ্টিকেল নম্বৰ দি দিলোঁ। ইউ নিড টু ন' দ্য কনচেপ্ট জানাটো ক্ৰিষ্টেল ক্লিয়াৰ হোৱাটো বহুত প্ৰয়োজন। তো ছায়েন্সৰ কেনেকৈ কি কৰা যায়, এইটো নিজৰ মই অভিজ্ঞতা, নিজৰ মই এক্সপিৰিয়েঞ্চ মই নিশ্চয় শ্বেয়াৰ কৰিম বাৰু, বাট এই পাৰ্টিকুলাৰ ভিডিঅ'ত নহয়। ओके बट मैं बारे बारे तो कैसे मैथ्स रीजनिंग आपसे हो जाएगा अगर आप ढंग से प्रिपरेशन कर रहे हैं, अगर आप सिंसियर एस्पिरेंट है, इतना लास्ट कुछ महीना से, लास्ट कुछ सालों से अगर अच्छी तरह प्रिपरेशन कर रहे हैं, मैथ्स और रीजनिंग आपको दिक्कत नहीं देगा। हाँ, जैसे कि सपोज अपना नंबर सीरीजर क्वेश्चन আহিল, नंबर एनालॉजी क्वेश्चन আহিল, এইবিলাক क्वेश्चन কি যে কেতিয়া না অলপ বেছি ক্রিটিক্যাল क्वेश्चन দি দিয়ে, আপনি কোনো প্যাটার্ন মিলাবই নোৱাৰিব, কিবা লজিক মিলাবই নোৱাৰিব, হ'বই পাৰে, এটা কোনো ডাঙৰ কথা নহয়, বাট এটা দুটা क्वेश्चन मैक्स टू मैक्स এটা দুটা क्वेश्चन, ইয়াৰ বেছি নহয়। মোস্টলি আপনি যেটা ম্যাথছৰ আৰু রিজনিং মিলাই পিনে ম্যাথছৰ 25টা क्वेश्चन আৰু রিজনিংৰ 30টা क्वेश्चन, মানে টোটাল হৈ গ'ল আপোনাৰ 55 क्वेश्चन। এই 55 क्वेश्चনৰ ভিতৰত আপোনাৰ 50টা क्वेश्चन আপনি যদি ভালকৈ যদি প্ৰিপাৰেশ্যন, মোটামুটি ফাউণ্ডেশ্যন যদি আপোনাৰ ষ্ট্ৰং আছে, কনসেপ্ট যদি ক্লিয়ার আছে, নিশ্চয়কৈ আপনি 50+ क्वेश्चन अटेम्प्ट কৰিব, তাতে কোনো সন্দেহ নাই, ठीक है। बट जो मेन खेला, जैसे मैं ऑलरेडी बोल चुका हूँ, साइंस और जनरल अवेयरनेस आपको अच्छी तरह करना है। এটা এটা কথা বাৰু বহুতে মোক কয়, जैसे কারেন্ট অ্যাফেয়ার্স, এটা সৰু এটা ইউটিউব এটা হোয়াটসঅ্যাপ গ্रुप আছে, তাতেও বাৰু বহুতে মেসেজ পাওঁ যে স্যার ডেইলি নিউজ পেপার শেয়ার कीजिए, নিউজ পেপার কিয় আপনি শেয়ার কৰা নাই, মাজতে কেতিয়াবা মিছ হ'লে আৰু পাৰ্চনেলি কোনোবা মেসেজ দিয়ে স্যার কিয় আপনি নিউজ পেপার শেয়ার কৰা নাই, ইংলিশ নিউজ পেপার দিয়া হ'লে অসমীয়া নিউজ পেপার দিয়ক, অসমীয়া দিয়া হ'লে ইংলিশ দিয়ক, এনেকৈ বাৰু বহুত ৰিকুৱেষ্ট মই পাওঁ। এতিয়া চবকে বস্তুখিনি মানে এজনকে বস্তুখিনি কোৱাটো অলপ প্ৰব্লেম বা বুজাওঁটো অলপ প্ৰব্লেম, আৰু আজি কোৱাটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ, বিকজ এক্সামৰ অকল 2 মাহ আমাৰ সময় আছে। আৰু এটা বস্তু চাবচোন, আপুনি এটা বস্তু মোক আপুনি অনেষ্টলি মোক এনচাৰ দিবচোন, আপুনি এতিয়াতো কেনেকৈ দিব কমেণ্ট সেকশনে মোক জনাব, মই কিবা ভুল ক'লোঁ নেকি। आप लोग डेली न्यूज़पेपर देख रहे हैं, ठीक है, जैसे कि अभी जैसे बर्निंग टॉपिक, नेपाल में बहुत कुछ हंगामा चल रहा है, जेन जी का प्रोटेस्ट चल रहा है, बहुत बढ़िया। आप डेली न्यूज़पेपर खोलेंगे लास्ट 3-4 दिन से, अभी भी अगर आप न्यूज़पेपर ओपन आज का न्यूज़पेपर देखेंगे, कोई भी लैंग्वेज हो, অসমীয়া হোক, বাংলাই হোক, হিন্দিয়ে হোক, ইংলিশে হোক, আপনি নেপালৰ এই যিটো ডিসপিউট বা যিটো প্রবলেম চলে, এইটোলৈ আপনি বহুত এটা ডাঙৰ এটা আর্টিকেল পাব, তাতে কোনো সন্দেহ নাই। बट ये आपका कुछ एग्जाम में कुछ आपको हेल्प करेगा क्या, एग्जाम में आएगा क्या, क्या हुआ था आपको, इसमें एग्जाम में आएगा, आ सकता है,
कि नेपाल का प्राइम मिनिस्टर कौन था जो अभी रिसेंटली रिजाइन किए हैं, उनका नाम आपको जानना जरूरी है। ऑन अ डेली बेसिस उसमें क्या हो रहा है, कितना आदमी मर रहा है, कैसे लूटपाट हो रहा है, कैसे पार्लियामेंट को जलाया गया है, कैसे आपका होम मिनिस्टर का घर को जलाया गया है, ये आपके क्वेश्चन में एग्जाम में नहीं आएगा, आ ही नहीं सकता। सिमिलरली रिसेंटली আমার প্রেসিডেন্ট আমার নতুন আমার চেঞ্জ হল, প্রেসিডেন্ট আহি গল, দেখে তো নাম एग्जामত আহিব পাৰে, বাট डिटेल्स इन डिटेल्स रिलेटेड अगर प्रेसिडेंट का आपका जो प्रोसीड्योर होता है, प्रेसिडेंट आपका इम्पीचमेंट का या प्रेसिडेंट को इलेक्ट करने का, वो कौन सा आर्टिकल में है, ये क्वेश्चन आ सकता है, बिकॉज रिसेंटली प्रेसिडेंट आपका बन चुका है, नया एक प्रेसिडेंट आया है। बट आपको ऑन अ डेली बेसिस जितो बारू मैं बहुत सिनसियर एस्पिरेंट सकलों व्हाट्सएप स्टेटासत पाओ बा तेखेतসকলৰ फेसबुक ফিডত পোৱা যায় বা তেখেতসকলে এইটো বিচাৰে যে কেনেকৈ হ'ল, কি হ'ল, বিজেপি কংগ্ৰেছৰ মাজত কি ডিস্পিউট, কোনে কাক ভোট কৰিলে, কি হ'ল, এইবিলাক আপোনাৰ এক্সামত নাহে, এইবিলাক এক্সামত অহাৰ কোনো চান্সে নাই। अपना बहुत सिंपल कौन प्रेसिडेंट बना है, प्रेसिडेंट रिलेटेड जितना भी आर्टिकल्स है आप जान के रखिए, बिकॉज ये बहुत बर्निंग टॉपिक थे, रिसेंटली हुआ है। नेपाल में कुछ हो रहा है तो उसका प्राइम मिनिस्टर कौन था, अगर आपको ये जानना है तो आप मुझे ये बताइए, डेली न्यूज़पेपर देखने का जरूरी है। अगर आप डेली न्यूज़पेपर नहीं देख के आमार অসমত বাৰু এনেকে বহুত ভাল আমাৰ ডাঙৰ মানে ৰেপুটেড অৰ্গান নাম বাৰু চাগে কোৱাটো ঠিক হ'ব না নহ'ব, এনেকে সাপোজ মই নাম কৈছোঁ বাৰু, ইমান ই নহয়, SPM IS একাডেমি, মই বাৰু তেখেতৰ লগত কোনো ৰিলেশ্যনে নাই, গমে নাপায় চাগে যে মই মোৰ সৌৰভ বুলি কোনোবা এক্সিষ্ট কৰে বুলি, বহুত ডাঙৰ এটা অৰ্গেনাইজেশ্যন হয় বাৰু। বাট তেখেতে কিন্তু ডেইলি, বিকজ তেখেতসকলে বাৰু মেইনলি চিভিল সাৰ্ভিসের বাবে প্ৰিপাৰেশ্যন কৰায়, সো তাতে নিউজ পেপার এনালিসিস অন আ ডেইলি বেসিস কৰাটো প্রয়োজন, আর বহুত সিনসিয়ার এসপিরেন্টে ডেইলি নিউজ পেপার स्टडी करे, जो कराटो एकेबारे प्रयोजन, ताते कोनो संदेह नहीं। बट उन लोग का अपना मैनुअल भी निकलता है, मॉड्यूल भी निकलता है, लास्ट 6 मंथ्स और कम्पेंडियम जो 6 माहर কারেন্ট এফেয়ার্সৰ ইম্পৰ্টেণ্ট কারেন্ট এফেয়াৰ্সৰ কম্পেণ্ডিয়াম যদি তাতে নাপায়, যদি SPM বা এনেকৈ বেলেগ আমাৰ অসমৰ কিবা অৰ্গেনাইজেশ্যন যদি নোলায়, যদি আপুনি নিশ্চয়কৈ যদি ভালকৈ যদি চাৰ্চ কৰে ইউটিউবত গুগলত, যদি ভালকৈ চাৰ্চ কৰে আপোনালোকে এনেকৈ বহুত ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন পেন ইণ্ডিয়া লেভেলত পাব, যিসকলে বাৰু লাষ্ট 6 মান্থ লাষ্ট 1 ইয়াৰৰ আপোনাক কারেন্ট এফেয়াৰ্সৰ বুকলেট এনেকৈ বনাই দিয়ে, হাৰ্ড কপি ছফ্ট কপি দুটাই এভেইলেবল থাকে বহুত কম প্ৰাইচত। আপোনালোকে এইটো প্ৰেক্টিছ কৰক, এইটো আপোনালোকে ছফ্ট কপিটো ক'ৰ পৰা আপোনাৰ যোগাৰ কৰক। সো আপুনি এই যে ডেইলি আপুনি যে কারেন্ট এফেয়ার্সৰ যেটা এক্সকিউজ দি পিনে ডেইলি যে আপুনি আধা ঘণ্টা 40 মিনিটকে ওয়েস্ট কৰে, আৰু ইয়াৰ লগত আননেচেসারি ডিসকাশন, গ্ৰুপ ডিসকাশনত আননেচেসারি যে নেপালৰ বাৰু যেটো হৈ আছে এইটো উচিত না অনুচিত সেইটো লৈ ডিসকাশন, এইটো আপোনালোকৰ কোনো এক্সামৰ পইণ্ট অফ ভিউ কোনো প্ৰয়োজনে নাই, কোনো प्रयोजन नहीं। हाँ, एज अ सिटीजन ऑफ अ कंट्री ये अपने जाना तो प्रयोजन क्या नहीं, बट एग्जाम अभी सामने है, तो वो सब डिस्कशन अगर आप बाद में भी करेंगे मेरी सब चल जाएगा, लेकिन अभी के लिए आपको जानना है फैक्ट, अभी आपको सिर्फ जानना है डेटा, कहाँ पे क्या हुआ है, क्यों हुआ है, और उसके रिलेटेड कुछ आपकी इंपॉर्टेंट जो आपका स्टैटिक जीके का पार्ट है ना। सो এইবিলাক আপনি জানার কারণে ডেইলি নিউজ পেপার আপনি মোর হিসাবে বাৰু ঠিক আছে, এটা মোর ব্যক্তিগত ওপিনিয়ন, আপোনালোকে মোর কথাখিনি ডিসএগ্রি কৰিব পাৰে, ঠিক আছে, এইটো কোনো ডাঙৰ কথা নহয়, ইটস এ ডেমোক্ৰেটিক কাণ্ট্ৰি, আপোনালোকে মোৰ কথাখিনি ডিসএগ্রি কৰিব পাৰে, বাট মই এজ এন এস্পিৰেণ্ট মই কেতিয়াও কারেন্ট এফেয়াৰ্স মানে ডেইলি বেচিছ প্ৰিপেয়াৰ কৰা নাছিলোঁ, প্ৰিপেয়াৰ কৰাটো মই কেতিয়াও উচিত বুলি ভাবাই নাই, মই নিজৰ ষ্টুডেণ্টক কেতিয়াও মই এইটো সাজেষ্ট নকৰোঁ যে আপোনালোকে ডেইলি বেচিছত কারেন্ট এফেয়াৰ্স প্ৰিপেয়াৰ কৰক, নহয়। যেতিয়া এক্সাম আহিব পাৰে এক্সামৰ 15 দিন 20 দিন আগত ক'ৰ পৰা বুকলেট যোগাৰ কৰক, বহুত বুকলেটৰ পৰা বহুত সোর্স আছে, বহুত ডাঙৰ দিশা পাব্লিকেশ্যন আছে, আমাৰ বাজিৰাও ৰবি বুলি এটা আছে, UPSC হয়, এইবিলাক চিভিল সাৰ্ভিসৰ হয় বাৰু, বাট তেখেতসকলে বুকলেট ওলাই দিয়ে, আপোনাৰ চিভিল সাৰ্ভিস আৰু ADRE না RRB NTPC এইবিলাক চাব নালাগে বাৰু, আপুনি বুকলেট এটা পাই গ'লে PDF হওক, এইটো ছফ্ট কপি হওক বা হাৰ্ড কপি পাই গ'লে বাৰু, তাৰ পৰা আপুনি অকল খালি বস্তুখিনি ৰিডিং দিয়ে আপুনি দিয়ক, আপুনি ওপৰ খালি গো থ্ৰু কৰক, এবাৰ পঢ়ি থাকক বস্তুখিনি, যেতিয়া আপুনি বস্তুখিনি পঢ়িব নহয়। আৰু এটা কারেন্ট এফেয়ার্সৰ মজাৰ বস্তু কি গম পায় নাই, মই আপোনাক ডাইৰেক্টলি উইদাউট এনি অপশ্যন আপোনাক মই ক'লোঁ, এই কওকচোন এই মালয়েছিয়াৰ কিবা এটা ডাঙৰ এটা ঘটনা হৈ গ'ল, ছাপোজ মালয়েছিয়া বা ছাপোজ নেপালৰ কিবা ডাঙৰ এটা ঘটনা এটা চলি আছে বাৰু, মই এতিয়া ক'লোঁ এই আপুনি কওকচোন নেপালৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল, যি মানুহজনে যি প্ৰাইম মিনিষ্টাৰে কেইদিন আগত ৰিজাইন কৰিলে, চাগে আপুনি নামটো পাহৰি গৈছে, মনতে অহা নাই, কিবা কৰিলে আপুনি মনত নাহে বাৰু, হ'বই পাৰে, কোনো ডাঙৰ কথা নহয়। যেতিয়া আপুনি 4টা অপশ্যন চাব নহয়, আপুনি লগে লগে ক'ব অপশ্যন B ইজ দ্য কাৰেক্ট এনচাৰ। কারেন্ট এফেয়ার্স এইটো বহুত মজাৰ বস্তু, যেতিয়া আপুনি বুকলেটটো বাৰু অকল আপুনি মুখস্থ কৰাৰ প্ৰয়োজন নাই, আপুনি মুখস্থ কৰাৰ টেন্ডেঞ্চি ল'বই নালাগে বাৰু, আপুনি খালি গো থ্ৰু কৰক, জাষ্ট পঢ়ি থাকক বাৰু, বুকলেটটো লৈ পিনে অকল ৰিডিং দিয়ক, আৰু হাইলাইটাৰ ইউজ কৰি বা কিবা কালাৰিং কিবা পেন ইউজ কৰক, যাতে ইম্পৰ্টেণ্ট নাম কেইটা, ডেট কেইটা, ডেটা কেইটা আপুনি হাইলাইট কৰক, একো কৰিব নালাগে, আপুনি এবাৰ 2বাৰ 3বাৰ ৰিডিং দিয়ক, মেক্স টু মেক্স আপোনাৰ কিমান যাব বাৰু, কিমান টাইম যাব আপুনি মেক্সিমাম, মই ক'লোঁ আপোনাৰ 2 দিন 3 দিন 4 দিন,
এসপ্তাহে গ'ল বাৰু, এসপ্তাহত আপোনাৰ যোৱা 6 মাহৰ কাৰেণ্ট এফেয়াৰ্ছ শেষ, 1 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ শেষ, যিটো বাৰু RRB গ্ৰুপ ডিৰ কাৰণে মোৰ দেন চাফিচিয়েণ্ট। আৰু এইটোৰ কাৰণে বহুত ষ্টুডেণ্টে কি কৰে, আননেচেচাৰী 6 মাহ 7 মাহৰ পৰা কণ্টিনিউ নিউজ পেপাৰ লাগে বোলে, অসমীয়াত নিউজ পেপাৰ, বাংলাত নিউজ পেপাৰ, উৰ্দু নিউজ পেপাৰ, ইংলিছত, কোনো প্ৰয়োজনে নাই। আৰু থাকিলে আমাৰ GA জেনেৰেল এৱেৰনেছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ৰিজনিং, যিটো কাৰণে বাৰু অবভিয়াছলি এইটো আপোনাৰ ক্ৰনলজিকেলি চিকুৱেঞ্চিয়েলি বস্তুখিনি পঢ়া প্ৰয়োজন। অকল MCQ হয় না, এই নিউজ চেনেলত গ'লোঁ, এই কিবা এটা ইউটিউব চেনেলত গ'লোঁ, তাতে থাম্বনেইল দিয়া আছে টপ 50 MCQs ফৰ RRB গ্ৰুপ ডি, বা তাতে ডাঙৰকে লিখি দিলে আৰু বহুত ডাঙৰকে বোল্ড লেটাৰত লিখি দিলে এই কুৱেশ্যন কেইটাই এক্সামত আহিব, যেনেকে বাৰু তেখেতে কুৱেশ্যন কেইটা বনাইছে, ঠিক আছে। চ' প্লিজ এইবিলাক স্কেম হয়, এইবিলাকত প্লিজ মানে আপোনালোকে বাৰু বহুত আজি আপোনালোকে বাৰু বহুত স্মাৰ্ট হয়, নিউ জেনেৰেশ্যন ষ্টুডেণ্ট হয়, আপোনালোকে বহুত ভাল বেয়া নিশ্চয়কৈ ভালকৈ আপোনালোকে ডিষ্টিংগুইছ কৰিব পাৰে। চ' এইবিলাক প্লিজ, এইবিলাক ট্ৰেপ হয়, এইবিলাকত আপুনি নোযোৱাটোৱে ভাল। যিটো আপোনালোকৰ কাৰণে বহুত ইউজফুল হ'ব তাতে যাওক। আৰু জেনেৰেল এৱেৰনেছ, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, এইবিলাক আপোনাৰ নিজৰ এটা পাৰ্টিকুলাৰ অথেণ্টিক চ'ৰ্চৰ পৰা ষ্টাডি কৰা বহুত প্ৰয়োজন। অথেণ্টিক চ'ৰ্চ বাৰু মই কোৱা নাই যে অথেণ্টিক চ'ৰ্চ আপোনাৰ এটা কিতাপে হ'ব লাগিব। অবভিয়াছলি আপোনাৰ মাজত বহুতে লুচেণ্ট কিতাপ ফ'ল' কৰে, বহুতে চাগে কিবা বেলেগ, বহুতে চাগে হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰামৰ নিচিনা কিতাপ পঢ়ি লৈছে বাৰু, কোনো নহয় বাৰু, নিশ্চয়কৈ এইটো বাৰু বহুত এপ্ৰিচিয়েট কৰা বস্তু, আৰু এইটো বহুত এটা ভাল এটা চ'ৰ্চ অফ নলেজ হয় বাৰু। বাট বহুতে আছে যে ভিডিঅ'ৰ পৰা ষ্টাডি কৰাটো বিচাৰে। চ' এনেকৈ বাৰু বহুত চেনেল আছে যি চেনেলে বাৰু কণ্টিনিউৱাছলি ডেডিকেশ্যন দি ভিডিঅ' বনাই আছে, তেখেতে বাৰু ইমান ভিউজ নাপায়, কাৰণ কি এডভাৰটাইজমেণ্ট ইমান নাই, বস্তুখিনি ইমান চৰ্চা নাই, আৰু ইমান আননেচেচাৰী কিবা মানে হয় নে, TRP কাৰণে বেলেগ কিবা কথা নকয় আৰু, জাষ্ট पढ़ाने आता है टीचर, पढ़ा के निकल जाता है और बहुत अच्छा पढ़ाता है, क्वालिटी पढ़ाता है, लेकिन वो सब टीचर का नाम नहीं लेता है। मैं बोले तो আপোনালোকৰ নাম কৈ আছোঁ, এই পাৰ্টিকুলাৰ ৰিলেশ্যনত বাৰু নাম এটা কৈ আছোঁ। আপোনালোকে বাৰু গগন প্ৰতাপ ছাৰক চিনি পায়, আদিত্য ৰঞ্জন ছাৰক চিনি পায়, আপোনালোকে ৰাকেশ যাদৱ ছাৰক চিনি পায়, মই মেথছৰ কথা কৈ আছোঁ বাৰু। যিসকল টিচাৰে বাৰু মানে তেখেতসকলৰ বিষয়ত কিবা কোৱা বাৰু মোৰ মানে অকাত নাই, আৰু মোৰ অকাতৰ বাহিৰত, বিকজ তেখেতসকলে বহুত ডাঙৰ টিচাৰ হয় বাৰু। বাট আপোনালোকে সবেই এই কেইজন টিচাৰক আপুনি চিনি পায়, নীতু মেম হৈ গ'ল, হয়নে, ৰাণী মেম হৈ গ'ল, ইংলিছত চিনি পায় আপোনালোকে। आप में से कितने स्टूडेंट दीक्षित सर को जानते हैं? दीक्षित सर बोल के एक है यूट्यूब चैनल, नाम হ'ল दीक्षित सर, সার্চ করে চাব। আৰু যদি আপুনি জেনুইন যদি এক্সপিৰিয়েণ্ট হয়, তেখেতৰ বাৰু এটা যিকোনো এটা পাৰ্টিকুলাৰ চাপ্টাৰ তেখেতে বাৰু পাৰ্ট ৱাইজ ভিডিঅ' বনোৱা আছে, যেনেকৈ মিক্সাৰ এণ্ড এলিগেশ্যন। মই যেতিয়া লাইফত ফাৰ্ষ্ট টাইম মিক্সাৰ এলিগেশ্যন কৰিছিলোঁ, মই তেখেতৰ ভিডিঅ'ৰ পৰা কৰিছিলোঁ, আৰু তেখেতৰ পৰা বেটাৰ বুজোৱা টিচাৰ, তেখেতৰ পৰা বেটাৰ টিচিং স্কিল থকা টিচাৰ আমাৰ ইণ্ডিয়াত বহুত কম আছে, এজ ফাৰ এজ গভৰ্ণমেণ্ট জব প্ৰিপেৰেশ্যন ইজ কনচাৰ্ণ। বাট আপোনালোকে কেইজন চিনি পায়? মই যদি আজি যদি মোৰ ভিডিঅ' যদি লাষ্টলৈকে বাৰু 500জনে যদি চায়, 2জন কি 3জনে চিনি পায় নেকি সন্দেহ। তেখেতে বাৰু 2 লাখ চামথিং ছাবস্ক্ৰাইবাৰ, ঠিক আছে। বাট তেখেতে বাৰু এজন বহুত হাই লেভেলৰ টিচাৰ, SSC CGL ক্ৰেক কৰা এজন মানুহ, ইনকাম টেক্স ইন্সपेक्टर পোষ্টত পাইছিল। सो सच अ रेपुटेड पर्सन, लेकिन बहुत कम आदमी जानता है, बिकॉज सोचा नहीं है उतना ज़्यादा। TRP के लिए कुछ नाटक नहीं करता है ज़्यादा, कुछ ये सब ऐसा कुछ नहीं दिखाता है कि होता है ना कि TRP के लिए जो होता है, जो आपका कुछ भी रील बना दिए, कुछ भी कर दिए, है ना, बहुत कुछ दिखा दिए, तो वो सब नहीं करते, इसलिए बहुत कोई नहीं जानता है। वट एवर, कमिंग टू द टॉपिक। सो আপোনাৰ 100টা কুৱেশ্যন 90 মিনিট মেথছ আৰু ৰিজনিং মিলাই আপোনাৰ টোটাল 55 কুৱেশ্যন, যিটো বহুত ইজি থাকে, ভালকৈ যদি কৰা যায় নিশ্চয়কৈ হ'ব। জেনেৰেল ছায়েন্সৰ বাবে আপোনাৰ ডেডিকেটেড প্ৰিপাৰেশ্যন কৰা প্ৰয়োজন। NCERT, মই বাৰে বাৰে ক'ম, NCERT আপোনালোকে ফ'ল' কৰক জেনেৰেল ছায়েন্সৰ বাবে। বাকী GSৰ বাবে NCERT মই কেতিয়াও নকওঁ, আপোনালোকে লুচেণ্ট হওক বা বেলেগ কিবা অথেণ্টিক কিতাপ বা বেলেগ কিবা ভাল ইউটিউব চেনেল ফ'ল' কৰক, নিশ্চয়কৈ কণ্টেণ্ট পাব। বাট জেনেৰেল ছায়েন্সৰ কাৰণে প্লিজ NCERT should be your priority। NCERT কৰক, আপোনাৰ ছায়েন্স ধুনীয়াকৈ হ'ব, আৰু তেতিয়া আপুনি ভালকৈ এনচাৰ কৰাৰ আপুনি এটা কেপাবিলিটি পাব আৰু, ঠিক আছে। চ' এতিয়া কথা হ'ল চেলাৰী, বহুতৰে বাৰু আৰু এটা নেগেটিভ মাৰ্কিং থাকে, আপুনি নিশ্চয় গম পায়। নেগেটিভ মাৰ্কিং 1/3, মানে 33.33% ক'ব পাৰে আপুনি। 3টা যদি ভুল কৰে আপোনাৰ 1 মাৰ্ককৈ মাইনাছ হ'ব। অ'কে, ইন এণ্ড চেলাৰী লৈ বহুতৰ কনফিউজন বা এটা কুৱেৰি থাকে যে স্যাৰ চেলাৰী কিমান হ'ব বাৰু। নৰ্মেলি মই যিমান মোৰ নিজৰ ষ্টাফক যিটো চাওঁ, আৰু আমাৰ যেনেকৈ মোৰ বাৰু পইণ্টছমেন হ'ল বা গেটমেন বা আমাৰ পেট্ৰলমেন যিসকলক চাওঁ বাৰু, মই গ্ৰুপ ডি ষ্টাফ যিসকলৰ লগত মোৰ অন এ ডেইলি বেচিছ এনকাউণ্টাৰ মোৰ কৰা হয়, তেখেতসকলে বাৰু কোৱা মতে ইন হেণ্ড মোটামুটি 30,000 পায়।
30,000 পায় বাট এটা বাৰু 7th পে কমিশন হিচাপে এতিয়া আজিৰ দিনলৈকে বাৰু 7 পে কমিশন চলি আছে মোৰ স্যালারি বা আমাৰ কমপ্লিট গভৰ্নমেন্টৰ স্যালারি 7 পে কমিশন হিচাপে দিয়া হয় আজিলৈকে নেক্সট বছৰ আমি সবে গম পাওঁ এটা অলৰেডি বাৰু বহুত বাৰ্নিং টপিক বেলেগ বহুত ইউটিউব চেনেলত আহি গৈছে বাৰু যে নেক্সট ইয়াৰৰ পৰা 8th পে কমিশন লাগু হ'ব 8th পে কমিশন এপ্লিকেবল সো 8th পে কমিশন হোৱাৰ লগে লগে মোটামুটি আমি সবে এক্সপেক্ট কৰি আছো এটা অকল বাৰু গ্ৰুপ ডি পোস্টৰ কাৰণে নহয় বাৰু আমি সবে এনেকৈ মই নিজৰ স্যালারি কথা কওঁ বা বেলেগৰ কিবা স্যালারি মোটামুটি 30%ৰ বেছি ইনক্ৰিজ হোৱাৰ এটা চান্স আছে দ্যাট উইল ডিপেন্ড অন দ্য ফিটমেন্ট ফ্যাক্টৰ এইটো মই পিছত কেতিয়াবা লাগে ডিসকাস কৰিম বাট মোটামুটি এনেকৈ ক'ব পাৰো যে আজিৰ দিনত এটা গ্ৰুপ ডি ষ্টাফে যদি 30,000 পায় আশা আছে যে নেক্সট বছৰ 8th পে কমিশন অহাৰ লগে লগে ষ্টাৰ্টিং স্যালারি 40,000 প্লাস হ'ব আৰু ঠিক আছে বিকজ 30,000 যদি মই 30% যদি ওলাও মোটামুটি ক'ব আৰু 3 ভাগৰ 1 ভাগ আৰু 1/3 আৰু সো মোটামুটি 40,000 প্লাস 45,000 হ'ব লাগে আৰু সো ঠিক আছে সো ইমানখিনি মোৰ এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ কাৰণে ইমানখিনি কন্টেন্ট বনাইছিলো ইয়াৰ লগত এটা সৰু কথা আপোনালোকে বহুতে বাৰু হোৱাটছএপত হওক বা ফোনতে হওক বা কমেণ্টত মই চাই আছো যে বহুতে মোৰ পেইড বেচ লৈ ইণ্টাৰেষ্টেড তেখেতসকলে পেইড বেচটো ল'ব বিচাৰে অলপ ইন শ্বৰ্ট মই ডিটেইলছখিনি কৈ দিওঁ লোৱা নলোৱাটো আপোনালোকৰ ওপৰত মোৰ পেইড বেচ বাৰু ষ্টাৰ্ট হৈছে বাৰু 2 ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে বাৰু 4-5টা ক্লাছ হৈছে তাতে মোষ্ট অফ দ্য ক্লাছেছ মই কৰাই আছো এইটো বাৰু মেইন প্ৰায়োৰিটি এক্সাম আমাৰ এডিআৰই 3.0 লগতে আসাম পুলিচৰ এসআই এক্সাম সো আসাম পুলিচ এসআই এডিআৰই 3.0 আমাৰ প্ৰায়োৰিটি থাকিব ইয়াৰ লগত বাকি যদি যিকোনো এক্সাম যি এক্সামে বাৰু এসএসসি সিজিএল বা আরআরবি এনটিপিসি আরআরবি গ্ৰুপ ডি এসএসসি সিএইচএসএল এসএসসি এমটিএস এসএসসি জিডি এই ধৰণৰ কিবা ওয়ান ডে এক্সামৰ যদি প্ৰিপাৰেচন কৰিব বিচাৰে আৰু তেখেতে বিচাৰে নিজৰ প্ৰিপাৰেচনৰ কৰাৰ কাৰণে ফাউন্ডেশনটো স্ট্ৰং কৰা ম্যাথছ আৰু ৰিজনিংৰ ফাউন্ডেশন যাতে স্ট্ৰং হয় জিএছৰ কথা যেটো মই সদায় কৈ থাকো যে ক্ৰনলজিক্যালি সিকুৱেন্সিয়ালি পঢ়াটো প্ৰয়োজন যদি তেখেতে বিচাৰে যে না মই বস্তুখিনি একদম ধুনীয়াকৈ টাইম দি পিনে 6 মাহ 7 মাহ মই টাইম ল'ম বাৰু বাট মই ধুনীয়াকৈ বস্তুখিনি কৰিম যাতে মই ফাৰ্দাৰ ইন ফিউচাৰ যাতে বেলেগ কিবা কোচিং বা বেলেগ কোডবা বস্তুখিনি চাব নালাগে যাতে মই যাতে এক্সামৰ কাৰণে ৰেডি থাকো আৰু যেতিয়া মই কিবা এসএসসি বা ৰেলৱেজৰ কিবা এক্সাম ওলাই বা এডিআৰই 3 যাতে ওলাই যেতিয়া ওলাব আৰু লগে লগে মই যাতে এক্সাম দি পিনে অকল এক্সাম দিয়া নহয় এক্সামটো দি ক্র্যাক কৰা যাতে মোৰ যাতে ক্যাপাবিলিটি থাকে যদি এইটো যদি আপুনি বিচাৰে নিশ্চয়কৈ মই কোৰ্সৰ কথা আপুনি ভাবিব পাৰে এটো আপুনি জয়েন কৰিব পাৰে কোর্স জয়েন কৰাৰ বাবে অবভিয়াসলি আপোনালোকে ইয়াতে ফটো পালে আপোনালোকে যদি ফাৰ্দাৰ কিবা ইনফৰমেশন যদি প্ৰয়োজন হয় আৰু যদি কিবা ডিটেইলছ আপোনালোকে জানিব বিচাৰে নিশ্চয়কৈ মোৰ দিয়া নম্বৰটো 6900578215 6900578215 এই নম্বৰত কন্টাক্ট কৰিব পাৰে হোৱাটছএপ কৰি ল'ব যদি ফাৰ্দাৰ কিবা ইনফৰমেশন লাগে মই নিশ্চয়কৈ তাতে আপোনাক দি দিম বাৰু থ্যাংক ইউ সো মাচ বহুত সোনকালে নতুন এটা ভিডিঅ' লৈ আহিম যি ভিডিঅ'ত বাৰু স্পেসিফিক বেলেগ সেকশনৰ বাবে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে সেইটো মই ডিসকাস কৰিম এই ভিডিঅ' ইয়াতে শেষ কৰিলো যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ আপোনালোকে ভিডিঅ'টো চাই লাইকও কৰে বাট সাবস্ক্ৰাইব নকৰে যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ